এয়া টেলিভিশ্যনৰ পৰ্দাত দেখিছে 12 ইঞ্চিৰ ঢালাই হ'লে কৰা হৈছে মথাউৰি আৰু কপিলীৰ পাৰত এয়া মথাউৰিৰ পাৰত মই আহি উপস্থিত হৈছোঁ মূলাধাৰীৰ এটা বজাৰ অঞ্চলত উপস্থিত হৈছোঁ আৰু মূলাধাৰীৰ সংখ্যালঘু জনসাধাৰণতে ইয়াত বেছি আৰু মূলাধাৰীৰ আমি কিছু কথা পাতিম ইয়াৰ ৰাইজৰ লগত আৰু কথা পতাৰ লগে লগে মই দুই এটা কথা পাতিম যে মই প্ৰথম আপোনাৰ ওচৰত আহিছোঁ আপোনালোকৰ ইয়াত কেনেকুৱা পৰিৱৰ্তন হোৱা বুলি ভাবে পৰিৱৰ্তনটো আমি 40-50 বছৰ আগৰ যিটো পৰিস্থিতি আছিলোঁ এতিয়া বৰ্তমানে এই 50 বছৰৰ পিছত এই 2 বছৰৰ ভিতৰত আমি এই ৰাস্তা আৰু কালভাৰলৈয়ে আমি মৰি আছিলোঁ য'ত নেকি বড়ো ধান খেতিৰ মানুহৰ মানে জীৱিকা সেইটোৰ পৰা আমি মানে খুব লছ অৱস্থাতে আছিলোঁ খুব জুৰুলা হৈ আছিলোঁ সেই খেতি কৰে আপোনালোকে খেতিত কিবা পায় নাই চৰকাৰৰ পৰা পোৱা যায় খেতিৰ হয় আপুনি কি কৰে আমি খেতি কৰা মানুহ খেতি কৰোঁ কি খেতি কৰে এই বড়ো খেতি কৰোঁ আৰু বেপাৰ বিজনেছ কৰোঁ অলপ চলপ তো শালি খেতি তো বড়ো খেতি কৰিছিল শালি কেতিয়াৰ পৰা কৰা হ'ল শালিটো আগতে এই অঞ্চলত শালি খেতি নহয় নহয় আগত খালি খেতি নহয় যোৱা বছৰৰ পৰা হৈছে চুইচ বৰ্ড মাতাবাৰী হোৱাৰ পাছত শালি খেতিটো হৈছে তো আমি ইয়াতে পূৰ্বতে সদায় ইয়াৰ বড়ো ধানৰ খেতি কৰিছিল আৰু প্ৰথমবাৰৰ মানে শালি খেতি হৈছে এয়া হয়তো এই যিটো মথাউৰি মই প্ৰথমতে দেখুৱালোঁ প্ৰায় 12 ইঞ্চি ইয়াৰ ঢালাইৰ এটা মথাউৰি আৰু মথাউৰিৰ এই পৰিৱৰ্তনটো আনিছে আপুনি আপোনাৰ এতিয়ালৈকে নিৰ্বাচনটো আহি আছে 26 তাৰিখ বেছি দিন নাই তো আগতে ক'ত চিনত ভোট দিছিল আৰু এইবাৰ কি ভাবিছে এবার আমি ভাবিছোঁ যে বিজেপিতে দিম আমার উপকার হয়েছে রাস্তাঘাট সুইচ গেট আগত আমার এটা বুড়ো খেতি আছিল কেতিয়াবা পানী লৈ গৈছে কেতিয়াবা খৰে পাইছে বহুত কষ্টত আছিল এতিয়া বৰ্তমানে বছৰ দিন হ'ল যোৱা বছৰ হালি চলিছে এই বছৰ বুড়ো হৈ আছে পানীৰ নিৰাপত্তা পাইছোঁ আৰু এই মথাউৰি যে হ'ল মথাউৰি কোনে বনালে মাতাবাৰী তো এই পক্কাটো ফিৰোজ হাজৰিকাৰ আণ্ডাৰতে হৈছে তো তেওঁৰ আণ্ডাৰত হৈছে মন্ত্ৰী তেওঁৰ চিন্তাধাৰা ভাল কাম কৰিছে আপোনালোকে সফল পাইছে তাৰ কাৰণে বিজেপিক ভোট দিব নে বেলেগ কাৰণতো বিজেপিক ভোট দিব আমাৰ এইটোৰ কাৰণতে বিজেপিত ভোট দিম আমি দেখিছোঁ যে বহু ক্ষেত্ৰত বিভিন্ন ঠাইৰ বিভিন্ন বিষয়বস্তু হয় কিন্তু তাৰ মাজত যে যদি কিছু পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ লগত কিছু এই পোৱা যায় আপোনালোকে এই অঞ্চলত কি ধৰণে বসবাস কৰিছে আৰু কেনেকুৱা আশা কৰিছে অনাগত দিনত চাওক পৰিৱৰ্তন যথেষ্ট পৰিৱৰ্তন দেখিলোঁ আজি আমাৰ 44 বছৰ বয়স হ'ল তাৰ আগৰ পৰা যিটো দেখিছিলোঁ এই মূলাধাৰী অঞ্চলত এটা জৰাজীৰ্ণ পথ এগৰাকী পেচেণ্ট লৈ পেলাই আপোনাৰ ঠেলাত নিব লগা হয় কেতিয়াবা নাৱত নিব লগা হয় গতিকে সেই পৰিৱেশ আজি নাই আজি আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত আজি ইয়াত মথাউৰি এটা হ'ল পকী পথ হ'ল এটা চুইচ গেট হ'ল বিশেষকৈ এই দুটা বিশেষ পৰিৱৰ্তন এই পৰিৱৰ্তনে এই অঞ্চলটোৰ বৃহৎ পৰিৱৰ্তন সাধন কৰিছে আজি খেতি পথাৰ এই অঞ্চলটোত প্ৰায় 27,000 বিঘা মাটি এই অঞ্চলটোত এটা খেতিয়ে হয় তাকো বানপানীয়ে জুৰুলা কৰে 27,000 বিঘা মাটিৰ ভিতৰত আধা খেতি পানীয়ে লৈ যায় গতিকে সেইটো এটা বিশেষ বিৰাট ডাঙৰ পৰিৱৰ্তন এতিয়া এই অঞ্চলত দুটা খেতি হয় যি শালি খেতি আৰু বড়ো খেতি গতিকে এই অঞ্চল সঁচাকৈ ডেভেলপ হৈছে মানিব লাগিব গতিকে এয়া হ'ল উন্নয়ন গতিকে ৰাইজে ভাল পাইছে পৰিৱৰ্তন দেখিছে উন্নয়ন হৈছে গতিকে মন্ত্ৰী মহোদয়ক সকলোৱে ধন্যবাদ জনাইছে অনাগত দিনত বিকল্প আৰু বিজেপিৰ বিকল্প একো নাই গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে বহুত কাম কৰিছে সামগ্ৰিকভাৱে অসমৰ বহু উন্নয়ন হৈছে
ভাৰতবৰ্ষৰ লগতে অসমৰ উন্নয়ন হৈছে অসমৰ লগতে আজি তো বাৰু মই কৈছোঁ ঠিক আছে ইয়াতে পূৰ্বতে নগাঁৱত সাংসদ আছিল প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ তেওঁ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে হয়। গতিকে তেওঁৰ দিনত আপোনালোকে কি উন্নয়ন দেখিছিল প্ৰদ্যুৎ বৰদলৈকতো আমি ইয়াত দেখাই নাই আমাৰ অঞ্চলবাসীয়ে আজিলৈকে দেখাই নাই 5টা বছৰ হ'ল হয়তো তেওঁৰ ছবিটোৱে চিনি নাপায় নিৰ্বাচন খেলিছে সকলোৱে শুনিছে প্ৰদ্যুৎ বৰদলৈ জিকিছে সেইটো হয় কিন্তু উন্নয়ন বুলিবলৈ তেওঁ যে সাংসদৰ পুঁজি সাংসদৰ পৰা কিবা এটা উন্নয়ন কৰিব সেইটোতো ডাঙৰ কথা ইয়াত দেখা দিবলৈকে এদিনো নাহিল ইয়াত ইমান ডাঙৰ ডাঙৰ বানপানী হৈ গ'ল ইমান ডাঙৰ ডাঙৰ সমস্যা হৈ গ'ল এদিনো দেখা নাপালে ৰাইজে তেওঁ যি কৈছে আপুনি একমত হয় একমত কাৰণ যিটো দেখিছিল নেকি প্ৰদ্যুৎ বৰদলৈ কেতিয়াবা প্ৰদ্যুৎ বৰদলৈ মই ৱৰ্কাৰ আছিলোঁ ইয়াত আগত যোৱাবাৰ আমি ইয়াত 85% ভোট দি জিকাইছিলোঁ কিন্তু তাৰ পিছৰ পৰা জিকি যোৱাৰ পিছত কোনোদিন ৰাইজৰ খবৰ নল'লে 5টা বছৰত গতিকে এইবাৰ তেওঁৰ প্ৰতি ৰাইজ শূন্য হৈছে প্লাছ আমাৰ বৰ্তমানৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে যিখিনি উন্নয়নৰ কাম কৰিছে কেৱল ৰাস্তা ঘাট আৰু চুইচ গেট এইখিনিয়ে নহয় এই অঞ্চলত খোৱা পানীৰ কোনো ব্যৱস্থা নাছিলে সদ্যহতে জল জীৱন মিছনৰ অন্তৰ্গত 2-3টাকৈ স্কিম দিছে ইয়াত কাম চলি আছে গতিকে এইবিলাক কাৰণত এইবাৰ আমাৰ সংখ্যালঘু ৰাইজে মানে সিদ্ধান্ত লৈছে যে এনেকুৱা উন্নয়ন কৰা মানুহ এজন আমাক লাগে আৰু আমি তেখেতক আৰু আগুৱাই যোৱাৰ কাৰণে আমাৰ 100% ভোট দি আমি এইবাৰ তেখেতক সমৰ্থন জনাম আপুনি তেওঁৰ কথাত কিমান একমত এওঁৰ কথাত একমত মানে আমাৰ দাদা বহুত সন্মানীয় এখেতে যিখিনি কৈছে গুৰুত্বপূৰ্ণ কথাই কৈছে কথা হ'ল আজি মই আপোনালোক প্ৰথমে চিনাকি দিব লাগিব মোৰ ধৰমটোল বিষ্ণুমণিৰ ওচৰত ঘৰ আজি মই মূলাধাৰী গাঁৱত আছোঁ এই সময়ত এতিয়া ৰাতি প্ৰায় 9টা বাজে আমাৰ এইটোৱে সাংগঠনিক দিশ বা আমাৰ মিলা পিতা আমাৰ ইয়াত কোনো হিন্দু মুছলিম বুলিবলৈ নাই আমি আজি তাৰিখত আমাৰ ইয়াৰ মুছলিম মানুহ এজনো আমাৰ তাত যায় ৰাতি 12টা-11টা বজাত কিবা কাৰণত তেওঁ যায় ঘূৰি পকিব আহিব পাৰে আমাৰ ইয়াত কোনো ভেদভাৱ নাই আগৰ অতীতত কিবা আছিল যদি সেইবিলাক আমি উঠি অহা প্ৰজন্ম আৰু এতিয়া আহি থকা জ্যেষ্ঠসকল যিসকল আহিছে আমি সকলোৱে লগ লাগি বহি আমি এইবিলাক আলোচনা কৰি শেষ কৰিছোঁ এতিয়া এই ৰাতি মই ইয়ালৈ আহিছোঁ এখেতলোকৰ এই মানুহখিনি বিগত 75টা বছৰে কংগ্ৰেছত ভোট দি তেখেতলোকে কি পাইছে কি নাপাইছে আপোনালোকে বহুতখিনি জনসাধাৰণ আছে তেখেতলোকৰ পৰা সুধিব এইটো মোক সুধিব মানে মই এইটো উত্তৰ দিব নালাগে কিন্তু আজি তাৰিখত তেখেতলোকে মুক্ত হস্তে ওলাই আহিছে যে আজি তাৰিখত তেখেতলোকে জাগীৰোড সমষ্টিৰ সন্মানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া অসম চৰকাৰ এজন দক্ষতা আৰু সততাৰে কাম কৰা এজন কেবিনেট মন্ত্ৰী তেখেতৰ যিটো কাম কাজ এখেতলোকে আজি তাৰিখলৈকে তেখেতলোকক ভোট দিয়া নাই আপুনি সুধি চাব পাৰে দ্বিতীয়জনক কিন্তু ভোট নিদিয়াকৈ তেখেতলোকৰ জেগাত যিটো উন্নয়নৰ কাম কৰিছে আজি তেওঁলোকৰ এই উন্নয়নৰ কামটোত আজি তাৰিখত ৰাইজে বানপানীৰ পৰা মুক্তি পাইছে খেতি পথাৰ দুটাকৈ পাইছে ইয়াত মাইনৰিটি মানুহে আমাৰ হিন্দু মানুহতকৈ যিবিলাক আমাৰ চৰকাৰী ঘৰ তেখেতলোকে লাভ কৰিছে আমাৰ হিন্দু মানুহতকৈ বেছি পাইছে ৰেচন কাৰ্ড পাইছে অৰুণোদয় পাইছে চৰকাৰৰ চব আঁচনি পাইছে চব আছে চৰকাৰৰ চব আঁচনি পাইছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ইয়াতে হয় তেওঁ যিখিনি কথা কৈছে হয় একমত ইয়াতে যোৱা বছৰ মানে বিধানসভা নিৰ্বাচনত ভোট কাক দিছে আমি কংগ্ৰেছক দিছিলোঁ যোৱাবাৰ বিধানসভাত প্ৰদ্যুৎ বৰদলৈক দিছিলোঁ তেখেতে কিন্তু আমাৰ ইয়াতে অহা নাই আজিলৈকে প্ৰায় আমাৰ ইয়াত ধৰকচোন এটা মানে কি তেখেতৰ কেনভাছত আমি কৰিব গৈছিলোঁ ইয়াত প্ৰায় আমাৰ 10টা ল'ৰা মানে এক্সিডেণ্ট হৈ ধাত চাত ভাঙি গ'ল মানে বহুত বেয়া আছিলে এদিনে সি তেখেতে চোৱাও নাই যে আমাৰ মানুহখিনি কেনেকুৱা আছে কেনেকুৱা বতৰা মই আছিলোঁ তেখেতৰ এটা হেৰি কিন্তু মই সেইকাৰণে ভাবিলোঁ যে এইবাৰ আমাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি কাম কৰিলে 70 বছৰত নোহোৱা কাম কৰিলে এই ৰাস্তাটো আমাৰ পকীকৰণ দিলে মাটি পথৰ চুইচ গেট বনাই দিলে আমি কেতিয়াবা ধৰমতলত চাইকেল লৈ বা গাড়ী লৈ গৈ তাতে বহি ৰাতি তাতে কান্দিছোঁ ঘৰত কেনেকৈ আহিম কিন্তু তেনেকুৱা পৰিশ্ৰমত ইয়াত গৈছে কিন্তু বৰ্তমান সন্মানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো কাম কৰি দিছে সেইকাৰণে আমি তেখেতক এইবাৰ সকলোৱে চিন্তা কৰিছোঁ মাইনৰিটি মানুহৰ চিন্তা কৰিছোঁ তেখেতক ভোট দি জয়যুক্ত কৰিম বুলি আমি আশা কৰিছোঁ তো আপোনাৰ এটা কথা মই কওঁ দাড়ি থকাৰ কাৰণে কৈছোঁ মই বেয়া নাপাব আগতে কৈছিল যে আলি দাড়ি কুলি সদায় কংগ্ৰেছৰ হাত সেনেকৈ কংগ্ৰেছে সদায় জিকি আহে বুলি কয় তো হয়তো আপুনিও এসময়ত কংগ্ৰেছক ভোট দিছিল তো কিমানবাৰ আপুনি কংগ্ৰেছক ভোট দিছে আৰু এইবাৰ কি ভাবিছে প্ৰায় ধৰক মই 15-16 মানবাৰ দিছোঁ আৰু ভোট কংগ্ৰেছক দিয়া আহিছোঁ তালা চাবি দিয়া নাই তালা চাবি আমি এবাৰ কৰিছিলোঁ
তাতো সফল নহ'ল। এতিয়া আমি আমাৰ মাননীয় মন্ত্ৰী ফিৰোজ হাজৰিকা ডাঙৰীয়া যিটো আমাৰ উপকাৰ কৰিলে, এই আমাৰ সমষ্টিত যিমান উপকাৰ কৰিছে আমি সকলোৱে মানে মনস্তাপ কৰিছোঁ 100 ভোটে আমি দি পেলাই জয়যুক্ত কৰিম বুলি আমি মনস্তাপ কৰিছোঁ। ডেকা ল'ৰা এজন আছে, কি কৰা তুমি? মই বাহিৰত কাম কৰোঁ, বাংগালোৰত কাম কৰোঁ, বেংগলোৰত কি কাম কৰা তাত? ইলেক্ট্ৰিকেল। কিমান তাত দৰমহা পোৱা, হাজিৰা পোৱা, কাম পোৱা? 25,000 টকা মাহা, 25,000 টকা। খোৱা বোৱা থকা চকা তোমাৰ নিজৰ? খোৱা বোৱা তাহাঁতে দিয়ে, কোম্পানীত কাম কৰোঁ, খোৱা বোৱা থাকা চব কোম্পানী দিয়ে। ঘৰৰ কাৰণে কিমান পইচা পঠোৱা? ঘৰৰ কাৰণে মিনিমাম 20-15 পঠাই। তো তোমাৰ এতিয়া কেতিয়া আহিছা তুমি বেংগলোৰৰ পৰা, আৰু কি পিছত আপুনি ঘূৰি যাবা নে নাই? ঘূৰি যাম, ইলেকশ্যনৰ পিছত যাম। ইলেকশ্যনৰ কাৰণে ঘৰত আহিছোঁ। এতিয়া আহি তুমি কি দেখা পালা? আগতেতো সদায় কাক ভোট দিছিল? আগততো কংগ্ৰেছতে দিছিলোঁ, এতিয়া আহি দেখা পাইছোঁ ৰাস্তা আৰু চুইচ গেট চব বনাই দিছে মন্ত্ৰী ফিৰোজ হাজৰিকা। ৰাস্তা চব বনাই দিছে, সেইকাৰণে এইবাৰ বিজেপিতে ভোট দিম বুলি ভাবিছোঁ। ইয়াতে আৰু বেলেগ দলৰ কোনোবা আছে নেকি? মই একদম সুধিছোঁ, মুকলিভাৱে সুধিছোঁ। মই দীঘলীয়া কৰিব বিচাৰোঁ, আপোনালোক কোনোবাই কিবা ক'ব বিচাৰে নেকি? কাৰোবাৰ ইয়াত চিন্তা কৰিব নালাগে হা। আপোনালোকৰ যদি কাৰোবাৰ মনত খুলি কিবা ক'ব বিচাৰে আপোনাৰ নিঃসংকোচে ক'ব পাৰে, কওক। এইটো আমাৰ বিজেপি চৰকাৰ অহাৰ কাৰণে আমি আমাৰ এই নেলি অঞ্চলত যে বহুত মানে উন্নতি হ'লে এই ৰাস্তাটো হোৱাৰ কাৰণে আমি ভোট দিব লাগেতো বিজেপিতে দিম, আৰু বেলেগ দল আমি নাচাওঁ। এইটোৱে মোৰ অনুৰোধ জনাইছোঁ। আৰু কোনোবা? আপুনি ক'ব? ঠিক আছে, আহক, আপুনিও আহক, হয়, আপুনিও আহক, দুআষাৰ আপুনিও কওক জনসাধাৰণক আপোনাৰ মনৰ কথা, যে কিহৰ কাৰণে কি কাৰণে সিদ্ধান্ত লৈছে? খালি ৰাস্তাই নে আৰু বেলেগ কাৰণে? দেশৰ অৱস্থা কেনেকৈ? আগতে দেশৰ কথা বিভিন্ন শুনিছিল। মই বুজি পাইছোঁ, ইয়াৰ অঞ্চলটোৰ গোটেই ৰাইজে, মূলাধাৰী গাঁৱৰ ৰাইজে এবাৰ মাৰ বান্ধি ওলাইছে, সংখ্যালঘু ৰাইজে, যে বিজেপিক ভোট দিব। প্ৰায় মই বুজি পাইছোঁ এই কথাটো। গতিকে আপোনালোকে খালি ৰাস্তা বা মন্ত্ৰী ডাঙৰীয়াৰ কাৰণে লৈছে নে সামগ্ৰিক দেশৰ উন্নয়নৰ কাৰণে লৈছে? সামগ্ৰিক দেশৰ উন্নয়নৰ কাৰণে আমি লৈছোঁ। গতিকে আমি 83 আন্দোলন হৈছে আমাৰ ইয়াত নেলি অঞ্চলত। এইখন মাথাবাৰী দি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী গৈছে, তথাপিও হোৱা নাই এই মাথাবাৰীখন। এই কংগ্ৰেছে আমাক মানে চলনা দি ইলেকশ্যন আহিলে এইটো কৰি দিব, সেইটো কৰি দিব, কিন্তু কৰা নাই। গতিকে আমাৰ মাননীয় ফিৰোজ হাজৰিকাদেৱে আমি ভোট দিয়া নাই আমাৰ ৰাইজে, তথাপিও আমাৰ মাথাবাৰী কৰি দিছে, আমাৰ চুইচ গেট কৰি দিছে, আৰু উন্নয়নৰ কাম বহুত কৰিছে। অৰুণোদয় আঁচনি পাইছে, চাউলৰ কাৰ্ড পাইছে, গোটেইখিনি বস্তু পাইছে। তাৰ বাবে আমি নথি আনন্দিত। সেইকাৰণে আমাৰ ৰাইজে এবাৰ ভাবিছে যে আমাৰ বিজেপিত ভোট দিব। এয়া হ'ল সামগ্ৰিকভাৱে এটা গুৰুত্বপূৰ্ণ কথা। আমি জনসাধাৰণৰ লগত কথা পতাৰ পৰা গম পাইছোঁ, এই যিটো আমি মথাউৰিৰ ওপৰত নিৰ্মিত পথৰ ওপৰত আছোঁ, এটা সময়ত এই মথাউৰিৰে ভাৰতবৰ্ষৰ প্ৰবল প্ৰতাপী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গৈছিল, লগত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি জ্ঞানী জাইল সিঙো গৈছিল। কিন্তু তেওঁলোকৰ এবাৰো মনত নপৰিল, বা সেই পৰৱৰ্তী চৰকাৰসমূহ, সেয়া অসম চৰকাৰ, ৰাজ্য চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰেই হওক, তেওঁলোকে কেতিয়াও এই অঞ্চলৰ ৰাইজক তেওঁলোকৰ যে বাট পথ বনাব বা মথাউৰিটো নিৰ্মাণ কৰিব, সেই কথাটো নাভাবিলে। আৰু হয়তো সেইবাবেই তেওঁলোকে প্ৰথমবাৰৰ বাবে সিদ্ধান্ত লৈছে এই অঞ্চলৰ 14খন গাঁৱৰ ৰাইজে যে তেওঁলোকে এইবাৰ বিজেপিৰ সপক্ষে থিয় দিব।